ইউৰিক এচিড ধৰা পৰাৰ লগে লগে আমি এটা ভুল কি কৰোঁ যে আমি প্ৰটিনযুক্ত খাদ্য খোৱাটো একেবাৰে বন্ধ কৰি দিওঁ আৰু যাৰ ফলত আমাৰ শৰীৰত প্ৰটিনৰ মাত্ৰাটো লাহে লাহে কম হৈ আহে আৰু এক্সাৰচাইজ আমি ঠিকে কৰি থাকোঁ কিন্তু প্ৰটিনৰ মাত্ৰা কম হোৱাৰ কাৰণে আমাৰ কি আৰম্ভ হয় মাছল লছ আৰম্ভ হয় মানে আমাৰ মাংসপেশীবোৰ লাহে লাহে কম হ'বলৈ আৰম্ভ কৰে আৰু যাৰ ফলত আমাৰ লাহে লাহে কঁকালৰ বিষ আঁঠুৰ বিষ জইণ্টবোৰৰ পেইন এনেকুৱা ধৰণৰ কিছুমান অসুবিধা দেখিবলৈ আৰম্ভ কৰে আমাৰ শৰীৰত কিন্তু সকলোতকৈ ডাঙৰ ভুলটো হ'ল যে আমি আচলতে ইউৰিক এচিড হ'লে বা ইউৰিক এচিডৰ পৰিমাণ বাঢ়িলে প্ৰটিন বন্ধ কৰিব নালাগে পিউৰিন নামৰ এবিধ উপাদান যিবোৰ খাদ্য বস্তুত পোৱা যায় সেই খাদ্য বস্তুবোৰহে বন্ধ কৰিব লাগে আৰু পিউৰিন নামৰ উপাদানবিধ মেক্সিমাম প্ৰটিনযুক্ত খাদ্যত পোৱা যায় যেনেকৈ ধৰক ৰেড মিট তাৰপিছত চি ফুড যিবোৰ চি ফুড পোৱা যায় সেইবোৰত বা বেছিকৈ তেল থকা মানে মাছ সেইবোৰত প্ৰটিনযুক্ত খাদ্য পোৱা যায় তাৰ লগতে আমি যিবোৰ কোল্ড ড্ৰিংকছ খাওঁ চিপছ খাওঁ বা চাওমিন মানে ফাষ্ট ফুড জাংক ফুড এনেকুৱা ধৰণৰ খাদ্য বস্তুতহে পিউৰিনযুক্ত মানে পিউৰিন উপাদানটো বহুত বেছি পৰিমাণে পোৱা যায় আৰু সেইকাৰণে কি হয় আমি যেতিয়া মাংস বেছিকৈ খাওঁ মানে ধৰক ৰেড মিট বেছিকৈ খাওঁ বা তেল থকা খাদ্য বস্তু মানে তেল থকা মাছ বেছিকৈ খাওঁ বা বেছি মছলা থকা খাদ্য বস্তু বা মাছ মাংস বেছিকৈ খাওঁ আমাৰ ইউৰিক এচিডটো বাঢ়ি যায় আৰু তাৰ কাৰণে আমি ভাবোঁ কি যে প্ৰটিন খালে আমাৰ ইউৰিক এচিড বাঢ়ে কিন্তু সেইটো সম্পূৰ্ণৰূপে ভুল গতিকে ইউৰিক এচিড যদি আপোনালোকৰ বাঢ়িছে প্ৰটিন খোৱাটো বন্ধ কৰি নিদিব আপোনালোকে মই যিকেইটা বস্তুৰ নাম ক'লো সেইকেইটা বস্তুহে খোৱা বন্ধ কৰি দিব প্ৰটিন আপোনালোকে খাব পাৰে হুৱে প্ৰটিনে হওক বা যিকোনো ধৰণৰ আপোনাৰ হোৱাইট মিটৰ পৰা যিবোৰ প্ৰটিন পোৱা যায় সেই প্ৰটিন আপোনালোকে খাব পাৰে কিন্তু তাৰ লগতে আপোনালোকে ৰেড মিট অৰ্গেন মিট মানে যেনেকৈ ধৰক লিভাৰ হওক বা হাওঁফাও হওক এনেকুৱা ধৰণৰ বস্তু আপোনালোকে খোৱাটো বন্ধ কৰি দিব ফাষ্ট ফুড জাংক ফুড এনেকুৱা ধৰণৰ খাদ্য বস্তু খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিব ধন্যবাদ